যোৱা মাহৰ 30 তাৰিখত 30 তাৰিখত শেষ হোৱাৰ পিছত তেওঁলোকে আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে 1 তাৰিখৰ পৰা। যেতিয়া আমাৰ 1 তাৰিখৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে তো সিহঁতে আমাক এইবিলাক দিবৰ কাৰণে তেওঁলোকে পাৰে অধিকাৰ সিহঁতৰ নিজৰ যিহেতু টেণ্ডাৰ নাই, টেণ্ডাৰ নোহোৱা কোম্পানীৰ এটাই আমাৰ ওপৰত তেওঁলোকে অধিকাৰ ক'ৰ পৰা দেখাব পাৰিলে। তো সেইকাৰণে আমি হিমন্ত মহোদয়ক আমি বাৰম্বাৰ ৰিকুৱেষ্ট কৰি আহিছোঁ, বাৰম্বাৰ অনুৰোধ জনাইছোঁ আমাৰ দাবীখিনি সোনকালে মানি লওক। তেওঁ চকুমুটা কৰি হৈ থাকিলে নহ'ব। তেওঁ বহুতবাৰ তেওঁক মেমৰেণ্ডম দিয়া হৈছে, বহুতবাৰ তেওঁ আমাক আশ্বাস দিছে, কিন্তু আশ্বাস দিলে আমাৰ কাম নহ'ব। তেওঁ আমাক আশ্বাস দি কেনে আমাৰ লাষ্টত ধৈৰ্যহীন হৈ কেনে আমি আজি ইয়াত আহি বহিব লগা হৈছে। আমাৰ পেটত ভোক আছে, আমি হোৱাত খুজিলে আমি ভাতটো পাম। তো তাৰ কাৰণে আমাৰ ন্যায্য প্ৰাপ্তি যিখিনি আমাৰ দাবী আছে আমি বাৰ বাৰ জনোৱা হৈছে, তাৰ পাছত তেওঁ আমাক গুৰুত্ব দিয়া নাই। তেওঁ চকুমুটা কুলি হৈ তেওঁ বহি আছে। তো গতিকে আমি এই ৰাস্তা বিকল্প ৰাস্তা ল'ব লগা আমাৰ তাৰ বাহিৰে আমাৰ বেলেগ কোনো উপায় নাই। আৰু এতিয়া আমাৰ কথা বুজি পোৱা নাই, কিন্তু এই 500-700 ল'ৰাক টাৰ্মিনেশ্যন কৰি পেলাই আমাক ভয় ভাবুকি দিয়াৰ ব্যৱস্থা কৰিছে, সেইটো ভয় নাখাওঁ। আমাৰ অসমৰ খিলঞ্জীয়া ল'ৰাই ইমান ভয়াতুৰ নহয়। ইমান আমাক এই বহিৰাগত কোম্পানীয়ে যে আমাক এই 400-500 ল'ৰাক যে টাৰ্মিনেশ্যন কৰাৰ এটা ফৰ্মুলা হেৰি সাজি পেলাই বাকীকেইটাক টানি ল'ব বিচাৰিছে, সেইবিধৰ আমাৰ এই ল'ৰাকেইটা নহয়। সেইবিলাক টেনশ্যন ল'ব নালাগে, আমি ভয় নাখাওঁ। আমাৰ দাবী মানি নোলোৱালৈকে এতিয়া যদি 15 দিন লাগে, এমাহ লাগে, আমি থাকিম। আমাৰ ন্যায্য দাবী নোপোৱালৈকে আমি থাকিমেই, যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয়। অথচ আহক, আমাৰ ওচৰত আহক, আহি পেলাই সোধক আমাৰ যদি ভুল হৈছে। আপোনালোকে অসম চৰকাৰ, মুখ্যমন্ত্ৰী আমি নিজৰ অভিভাৱক হিচাপে মানো, অসমৰ সকলো ৰাইজে অভিভাৱক হিচাপে মানে, আমিও অভিভাৱক হিচাপে মানো। আমাৰ যদি ভুল হৈছে আহক আমাৰ ওচৰত, আহি পেলাই আমাক দুই এষাৰ কওক যে এইটো ভুল হৈছে, তোমালোকৰ এইটো ভুল হৈছে, বা এইটো অমুক হৈছে তমুক হৈছে, কিবা এটা ক'ব পাৰে যে তোমালোকে আহা আলোচনাত বহোঁ, কাৰোবাক পঠাই দিয়ক। সেইখিনি আজিলৈকে কৰা নাই, 4 দিন হৈ গ'ল। অথচ ভাড়াতীয়া ড্ৰাইভাৰ লৈ পেলাই এম্বুলেঞ্চ চলাইছে, লখৰাত গাড়ী এক্সিডেণ্ট কৰিছে ড্ৰাইভাৰে, পাণ্ডুত এক্সিডেণ্ট কৰিছে গাড়ী, ড্ৰাইভাৰে পলালে। এতিয়া শুনা পাই আছোঁ আপোনাৰ MPWৰ এমপ্লয় যিবিলাক আছে, MPWৰ এমপ্লয় ক'ৰ হয়? অসম চৰকাৰ নে কোম্পানীৰ হয়? অসম চৰকাৰৰ হয়, গভৰ্ণমেণ্ট এমপ্লয় হয়। এতিয়া উপায় নাপাই পেলাই চাওক, গভৰ্ণমেণ্ট এমপ্লয় দি পেলাই কোম্পানীৰ গাড়ী চলাবলগীয়া বাধ্য কৰাইছে। চিন্তা কৰক, এতিয়া এইটো সুযোগটো কোনে দিলে? আমি অসমৰ ল'ৰা হৈ পেলাই এইখিনি সহযোগিতা যদি আমাক কৰিলে হয়, আমি আপোনাক মূৰত তুলি ৰাখিলোঁ হয়, আৰু সদায় ৰাখিবও বিচাৰোঁ। কিন্তু সেইখিনি নকৰি পেলাই আপুনি কোম্পানীক ছাপোৰ্ট কৰি আছে, গভৰ্ণমেণ্ট এমপ্লয় দি প্ৰাইভেট গাড়ী চলাব দি আছে, টেকনিচিয়ান হিচাপে ব্যৱহাৰ কৰি আছে। ইয়াতকৈ দুখ লগা কথা একো নাই। খুব দুখ পাইছোঁ এইবিলাক কথাত। অথচ আজি 4 দিন হৈ গ'ল আমি বহি আছোঁ, এই মহৰ কামবোৰ খাই পেলাই গোটেই ৰাতি ইয়াতে 4 দিন নিজৰ ঘৰ বাৰী এৰি পেলাই কাম কৰি আছোঁ, ইয়াতে ধৰ্ণা দি আছোঁ। অসমৰ ৰাইজক সেৱা দিব পৰা নাই, তাৰ কাৰণে বহুত দুখিত আমি। অসমৰ ৰাইজে যাতে আমাক ক্ষমা কৰি দিয়ে, কাৰণ আজি 17টা বছৰ, মোৰ 17 বছৰ কাল মই এই জীৱিকেত হ'ল 17 বছৰ, ষ্টাৰ্টিঙৰ পৰা মই ইয়াতে আছোঁ। আজি 17টা বছৰ ইয়াতে দিলোঁ, ৰাইজক সেৱা দি আছিলোঁ। এতিয়া এইখিনি আজি 4 দিনৰ পৰা দিব পৰা নাই, তাৰ কাৰণে যাতে অসমৰ ৰাইজে আমাক ক্ষমা কৰি দিয়ে। আমাৰো পৰিয়াল আছে, আমি ইচ্ছা কৰিলে মনৰ ইচ্ছা মতে কৰিব নোৱাৰোঁ যে ফেমিলিৰ কাৰণে এইখিনি কৰিম। কাৰণ দৰমহা ইমান ন্যূনতম পাওঁ যে মাহৰ লাষ্টৰ শেষত বেলেগৰ পৰা ধাৰ লৈ পেলাই ডিউটিত যাব লগা হয়। ইয়াতকৈ দুখৰ বিষয় আৰু কি ক'ম। এতিয়া অসম চৰকাৰক এটা অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাৰ ফালে চাওক অলপ, আমিও মানুহ হয়, আপোনালোকৰে সন্তান, আমাৰ ফালে অলপ চাওক। ধন্যবাদ। আপোনালোকে চৰকাৰৰ বিৰোধিতা কৰা নাই, কিন্তু ন্যায্য প্ৰাপ্তিহে বিচাৰিছে। ন্যায্য দাবী, আমাক ন্যায্য দাবী লাগে। আমাৰ এতিয়া কোনেও ইয়াতে নিজৰ চখ পূৰণ কৰাৰ কাৰণে বা এনে হাঁহি ধেমালি কৰাৰ কাৰণে বিয়া খাবলৈকে অহা নাই। ন্যায্য দাবী আজি 3 বছৰৰ পৰা অসম চৰকাৰক, NHMক, GBKক সকলোকে দি আছে, সকলোকে। মেমৰেণ্ডাম কমচে কম 10টামান ফাইল বোধহয় আমাৰ হৈছে, ফুল হৈ গৈছে ফাইল, ইমান ফাইল আছে এতিয়ালৈকে। হ'ব, টেনশ্যন ল'ব নালাগে, হৈ যাব। তোমালোকে টেনশ্যন ল'ব নালাগে, কাম কৰি থাকা, তোমালোকৰ কাম কৰি দি আছোঁ। এই কৈ আজি 3টা বছৰ পাৰ কৰিলে, কিমান ধৈৰ্য ধৰিম কওক? আমিওতো মানুহ ন। আমাৰ এতিয়া আজিলৈকে আমাৰ ল'ৰাবিলাকে লোন নাপায়, জানেনে নাই? লোন নাপায়, ইমান চেলাৰী কম। আপুনি চিন্তা কৰক, এতিয়া ইয়াতকৈ ডাঙৰ বিষয় কি হ'ব পাৰে? আমাৰতো এটা সপূৰণ আশা আছে ন, যে আমাৰ ঘৰ এটা সুন্দৰকৈ বনাওঁ,
এই সুন্দৰকৈ ভাৱনাটো মানে মগজুতেহে আহে, প্ৰেক্টিকেল নাহে। যেতিয়া আমি লোনৰ কাৰণে আমি বেংকত যাওঁ নহয়, আপোনাৰ চেলাৰী কিমান? নহ'ব, চৰি আৰু কি ক'ম, ইয়াতকৈ লাজৰ কথা একোৱেই নাই ক'বলগীয়া। হা, আজি মানে হেৰি পেলাই কোম্পানীয়ে কৰিছে 1000 টকীয়া ড্ৰাইভাৰ মানে ভাড়া কৰি দিছে, সেইখিনিয়ে কৈছোঁ। 1000 টকীয়া আমাক দিয়ক না। হা, 1 মিনিট লাগিব ইয়াৰ পৰা উঠি যাওঁতে, 1 মিনিট। 1000 টকীয়া আমাক দিয়ক, মাহত 30,000 হ'ব, দিয়ক আমাক 30,000 আমাক দিয়ক, আমি উঠি যাম, 1 মিনিটত উঠি যাম। নিদিব, গম পাইছেনে নাই? গতিকে সেই এটাই কথা যে অসম চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰীক আমি মুৰব্বী হিচাপে মানুহ, গতিকে অলপ আমাৰ ফালে চাওক। আমি বহুত কষ্টত আছোঁ, আমাৰ কষ্টটো বুজাৰ চেষ্টা কৰক, এইটোৱে অনুৰোধ অসম চৰকাৰক। নাই, এতিয়ালৈকে কোনো খবৰ কৰা নাই, আমাৰ বুজ লোৱা নাই আমি কি কাৰণে বহি আছোঁ। এটাই কথা চৰকাৰ পক্ষই গম পাইছে, আমি গাড়ী বন্ধ কৰিছোঁ। কিন্তু আমি গাড়ী কিয় বন্ধ কৰিছোঁ? আমি গাড়ী বন্ধ কৰিবলৈ বাধ্য হৈছোঁ। আমাক যিখিনি দৰমহা দিয়ে, আমি যিখিনি প্ৰাপ্য, সেই প্ৰাপ্য মজুৰি, প্ৰাপ্য সুবিধা নোপোৱাৰ কাৰণে আমি গাড়ী বন্ধ কৰিবলৈ বাধ্য হৈছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ধৰ্ণা বা কৰ্মবিৰতি কৰিলে সমস্যা সমাধান হয়। সেয়া আমিও জানো যে কৰ্মবিৰতি কৰিলে সমস্যা সমাধান নহয়, কিন্তু কৰ্মবিৰতি আমি বন্ধ কৰিম, তাৰ কাৰণে আপুনি আমাক আহ্বান জনাব লাগিব, আপোনাৰ কৰ্তৃপক্ষক আমাৰ লগত যোগাযোগ কৰিব লাগিব, আমাৰ লগত কথা পাতিব লাগিব। তেনেকুৱা ধৰণৰ কথা এতিয়ালৈকে পতা হোৱা নাই। কিন্তু আপোনালোকে প্ৰতিবাদ কৰি থকা সময়ছোৱাতেই আপোনালোকক অব্যাহতি দিয়া হৈছে, কামৰ পৰা আপোনালোকক আঁতৰাই দিয়া হৈছে, এনেকুৱা ধৰণৰ স্থিতি কিন্তু চৰকাৰে গ্ৰহণ কৰিছে এই মুহূৰ্তত। গতিকে সেই কথাটোক লৈ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া কৰিব? সেই অব্যাহতি পত্ৰ সম্পূৰ্ণ ভুৱা আৰু বেআইনী। 1 নম্বৰ কথা, আৰু বেআইনী এইকাৰণে কৈছোঁ, এজনকৈ অব্যাহতি পত্ৰ দিছে, আৰু সেই অব্যাহতি পত্ৰত কি লিখা আছে যে আপোনালোকে কামত জইন কৰা নাই, কাম নকৰাৰ কাৰণে অব্যাহতি দিয়া হ'ল। কিন্তু আমি কাম কি কাৰণে কৰা নাই, আমি কিয় কৰিবলৈ আহিব পৰা নাই কামৰ কাৰণে? বেমাৰ হৈছে আমাৰ, নে গাড়ী বেয়া হৈছে, নে আমি মৰি গৈছোঁ, নে আমি খাব পোৱা নাই? সেই প্ৰশ্নটো কৰক, আমাৰ পৰা চকজ বিচাৰক তেখেতসকলে যে আপোনালোকে কামত কিয় নাহিল। তাৰ আগতে সিহঁতে অনলাইন ব্যৱস্থা কৰি আমাক এটা পেজ দি দিছে, সেয়া বেআইনী, আমি গ্ৰহণ কৰা নাই। তেনেকৈ আমাৰ গোটেইকেইটা আমাৰ সতীৰ্থক যদি বেআইনীভাৱে অব্যাহতি পত্ৰ দিয়ে, তথাপি আমি কেয়াৰ নকৰোঁ।